নমস্কাৰ। এটা কথা কওকচোন, মই আপোনালোকক এটা কথা সুধিব বিচাৰিছোঁ। জীৱনত কেতিয়াবা কষ্টৰ সময় আপোনালোকৰ আহি পাইছেনে? কঠিন সময় আহি পাইছেনে? কিয় আহে? দুখ আহে, মনটো কেতিয়াবা ভাল নালাগে। কিয় হয় বাৰু এনেকুৱা? আজি তাৰ ওপৰতে অকণমান ক'ব বিচাৰিছোঁ, আহক। আমি মানুহৰ জীৱনত দুখ, কষ্ট, তিতা মিঠা কেঁহা লগতে সকলো মিঠাও আহিবই বুলি কোৱা হৈছে। আমাৰ জীৱনত যেতিয়া কষ্ট আহে তেতিয়া আমি মুঠেও পাহৰি যাব নালাগে কেইটামান বস্তু। আকৌ এবাৰ কৈছোঁ শুনকচোন। আমাৰ জীৱনত যেতিয়া কষ্ট কঠিন সময় আহে তেতিয়া আমি মুঠেও কেইটামান কথা আমি আচলতে পাহৰিব নালাগে। প্ৰথম নম্বৰটোতে কোৱা হৈছিলে, নিজক কেতিয়াও দুৰ্ভাগ্যশালী বুলি নাভাবিব। এইটো একদম সাংঘাতিক ধুনীয়া পইণ্ট। আকৌ এবাৰ কৈছোঁ শুনক। নিজক কেতিয়াও দুৰ্ভাগ্যশালী বুলি নাভাবিব, নিজকে একো কাম নাইকিয়া মানুহ বুলি নাভাবিব। এনেকুৱা কষ্টৰ সময়, দুখৰ সময়, কঠিন সময় এইবোৰ অকল আপোনাৰ জীৱনতেই নাহে। সকলোৰে পৃথিৱীত যিমান ব্যক্তি আছে প্ৰতিজন ব্যক্তিৰ লগতে এনেকুৱা সময় আহে। মনত ৰাখিব, আপুনি এই পৃথিৱীত অকলে থকা নাই। প্ৰত্যেক ব্যক্তিৰ জীৱনলৈ কেতিয়াবা নহয় কেতিয়াবা এনে কষ্ট কঠিন সময় আহে। তেনেকুৱা সময় আমাৰো আহিছে, সকলোৰে আহে ন? কিন্তু কিয় আহে, কেলৈ আহে, সেইটোৱে আজি মই পাতিব বিচাৰিছোঁ। কঠিন সময়ত নিজকে দুৰ্বল বুলি কেতিয়াও নাভাবিব। এইটো একদম সাংঘাতিক ধুনীয়া পইণ্ট, মনত ৰাখক। যেতিয়া আমাৰ কষ্ট সময় হয়, দুখৰ সময় হয়, বহুত কঠিন সময় চলি থাকে, তেতিয়া আপুনি নিজক দুৰ্বল বুলি কিন্তু কেতিয়াও ভাবি নল'ব। এটা কথা মনত ৰাখিব, ভগৱন্তই প্ৰত্যেক ব্যক্তিকে বোলে বেলেগ বেলেগ পাৱাৰ দি পঠাইছে। আমাৰ পৃথিৱীত যিমানজন ব্যক্তি আছে প্ৰত্যেকজন ব্যক্তিকে এটা পাৱাৰ দিছে কিন্তু ভগৱানে। আৰু ইয়াত কৈছে, সেইকাৰণে এনে কষ্টৰ সময়বিলাকক লৈ কেতিয়াও দুখ নকৰিব। এনেকুৱা মানুহ আছে যিয়ে এনেকৈয়ে কয়, কিছুমান মানুহ আছে আমাৰ পৃথিৱীত সমাজত এনেকুৱা মানুহ আছে কয় যে মোৰ জীৱনত বহুত দুখ হৈছে, ভগৱন্তই মোক দুখৰ ওপৰত দুখ দিছে। এনেকুৱা কোৱা মানুহ আমাৰ সমাজত বহুত ওলাব। মই এটা কথাই ক'ব বিচাৰিছোঁ, দুখ কষ্টবোৰ আহে যে কিয় আহে জানেনে? ভগৱানে আমাক মানসিকভাৱে শক্তিশালী কৰিবৰ বাবেই এই দুখ কষ্টবোৰ দি দিয়ে আচলতে। মই এইটো নিজে ভাবোঁ। যেতিয়া এইবোৰ আহে নহয়, এটা কথা সঁচাকৈ আপোনালোকে চিন্তা কৰকচোন। দুখটো পালেহে আপুনি তাৰ কি কয়, মানুহে দুখ নাপালে সুখটো বুজিয়ে নাপাব, হয় নাই কওকচোন? সেইকাৰণে দুখটো আৰু দুখটো যেতিয়া দিয়ে নহয়, এটা কথা মনত ৰাখিব, মই এটা কথাই ভাবোঁ, ভগৱানে আমাক ভিতৰি একদম মানসিকভাৱে আমাক শক্তিশালী কৰাত আচলতে অৰিহণা যোগায়। আহকচোন। সেইকাৰণে মই ক'ব বিচাৰিছোঁ, ভগৱানে যি দিছে তাক সদায় আমি ধন্যবাদ দিয়াটো বহুত দৰকাৰ। ধন্যবাদ দিয়ক আৰু ধন্যবাদ জনাওক। দুখ কষ্ট যি দিছে তাক সদায় ধন্যবাদ জনাব, তাক লৈ ধন্যবাদ জনাওক। এটা কথা আমি সকলোৱে জানো, ৰাতিৰ পিছত সদায় দিন আহে ন? ঠিক তেনেদৰে দুখৰ পিছত কিন্তু সুখ আহে। মনত ৰাখিব, দুখৰ লগে লগে সুখো কিন্তু সদায় ৰেডি হৈ থাকে। দুখ এটা যেতিয়া হয় ন, কষ্টৰ সময় যেতিয়া আহে ন, এটা কথা সদায় মনত ৰাখিব, তাৰ লগত একদম সুখো ৰেডি হৈ থাকে। সেইকাৰণে ক'ব বিচাৰিছোঁ, কঠিন সময়ক শক্তিশালী আগবাঢ়ি যাওক, শক্তিশালী কৰি আগবাঢ়ি যাওক। কিমান ধুনীয়া পইণ্ট এইটো। আৰু এটা কথা কওঁ, মনত ৰাখিব, ভগৱানক আমি কি হয়, যেতিয়া আমাৰ কষ্ট হয়, দুখ হয়, কিছু মানুহে তেতিয়া কি কৰে, ভগৱানক দুখ দিয়ে, ভগৱানক ব্লেম দিয়ে ন? চাবচোন, হয় নহয়? সেইকাৰণে ইয়াত কোৱা আছে, ভগৱানক কেতিয়াও বেয়াকৈ ক'ব নালাগে, বেয়াকৈ ক'ব চেষ্টা কৰিব নালাগে। কাৰণ ভগৱন্তই সকলোৰ বাবে সমান। ভগৱন্তই সকলোকে একে পাৱাৰ দি পঠায়, একে শক্তি দি পঠায়, কিন্তু আমি নিজে নিজৰ কৰ্মফলৰ কাৰণে পাৱাৰবোৰ বেলেগ বেলেগ কৰি আচলতে আমাৰ জীৱনত ঘটে ন? ভগৱানেতো চব সমানে পঠাই দিয়ে ন? কিন্তু আমাৰ সমান হৈ নাথাকে। কাৰণ আমি যি কৰ্ম কৰিছোঁ সেই কৰ্মটো আমি ফল পাবই লাগিব। সেই কৰ্মৰ আধাৰতহে আমাৰ গোটেইখিনি আচলতে ভাগ বতৰা হৈ যায়। এটা কথা মনত ৰাখিব, আমি
যি হৈছোঁ, যি কৰিছোঁ, যি ঠাইত এতিয়া সাৰা আছোঁ, এই সকলোবোৰ কিন্তু কৰ্মৰ ফল। কাৰোবাক দুখ দি লাভ নাই। আৰু কৈছে কাৰোবাৰ প্ৰতি মনত কেতিয়াও ঈৰ্ষা ভাৱ ৰাখিব নালাগে। একদম সাংঘাতিক ধুনীয়া পইণ্ট। সকলোৱে ভালকৈ থাকিব লাগে, ধুনীয়াকৈ থাকিব লাগে। আৰু এটা কথাই মই ক'ব বিচাৰিছোঁ, চব মানুহৰ জীৱনত দুখ কষ্ট তিতা মিঠা কেহা সকলো থাকিব। তাক আমি নেওচি যোৱাটোহে আমাৰ জীৱনৰ মূল প্ৰধান কাম ন। আৰু যদি জীৱনত যেতিয়া তেনেকুৱা প্ৰব্লেম আহিব নহয়, প্ৰব্লেমবিলাকক আমি আচলতে একদম পূৰা যুদ্ধ কৰিব লাগিব প্ৰব্লেমৰ লগত, তেতিয়াহে আপুনি আগবাঢ়ি যাব পাৰিব ন। আৰু এটা কথা, প্ৰব্লেম আহিছে বুলিয়ে যে আপুনি হাত সাবটি বহি থাকিব, মন মাৰি বহি থাকিব, নাই, নহয়। এইটো সদায় মনত ৰাখিব, ভগৱানে আপোনাক ভিতৰি মানসিকভাৱে আপোনাক টান কৰিবৰ কাৰণে আচলতে সেই কষ্টখিনি দিয়ে। সেইকাৰণে আমি এটা কথাই মনত ৰাখিব, জীৱন মানে দুখ কষ্ট মিঠা তিতা কেহা চব থাকে। আৰু মানুহৰ জীৱনত অকল সুখেইটো কথা নহয় ন, সুখেই যে থাকিব বুলি নহয়। আৰু এটা কথা আমি সদায় ভাবোঁ, বাহিৰৰ এজন মানুহক দেখিলে ফটককৈ মানে তেওঁৰ যদি প্ৰতিষ্ঠিত এজন মানুহ, যিজন মানে তেওঁৰ চব ফালৰ পৰাই প্ৰতিষ্ঠিত ন, তেওঁক দেখি আমি ভাবোঁ তেওঁ বহুত সুখী। কিন্তু এটা কথা সদায় মনত ৰাখিব, তেওঁৰ মাজতো দুখ আছে। সকলোৰে মাজত, সকলোৰে জীৱনত দুখ আহে। সেইকাৰণে আমি দুখক নেওচি আগবাঢ়ি যাব লাগিব। আৰু দুখ আহিছে বুলিয়ে যে বহি থাকিব নহয়। আৰু দুখ আহিছে বুলি কেতিয়াও মনত দুখ কৰি নাথাকিব, কাৰণ দুখৰ পিছত সুখ সদায় ৰেডি হৈ থাকে। এইটোৱে আছিলে আজি মোৰ ভিডিঅ'। আৰু সকলোৱে ভালকৈ থাকক, ধুনীয়াকৈ থাকক। লগতে আৰু এটা কথা ক'ব বিচাৰিছোঁ, এই কথাষাৰ আচলতে মই প্ৰায় কওঁ, য়োগ মেডিটেশ্যনৰ দ্বাৰা নিজক সদায় নিজৰ জীৱনটো সদায় আগুৱাই নিয়ক, তাৰে কামনা। আজিলৈ ৰাখোঁ। নমস্কাৰ।